মানৰ অসম আক্ৰমণ অসম ইতিহাসৰ এটা কলংকিত অধ্যায়। আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজসভাৰ দুজন সামন্ত নেতা অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত চলা সংঘাতে মানৰ অসম আক্ৰমণ কৰিবলৈ সম্ভৱ কৰি তুলিছিল। বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ গৈ মান ৰজা বডৌপায়াক সহায় ভিক্ষা খুজিছিল। দীৰ্ঘদিনৰ পৰা সুযোগৰ সন্ধানত থকা মান ৰজায়ো লগে লগে ৮,০০০ সৈন্যৰে অসম আক্ৰমণৰ বাবে পঠিয়াইছিল। মানৰ অসম আক্ৰমণ আৰম্ভ হৈছিল ১৮৭০ খ্ৰীষ্টাব্দত আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ দিনত। মানসকলে অতি সহজে আহোমৰ ৰাজধানী যোৰহাট অধিকাৰ কৰিছিল আৰু আহোমৰ সৈন্যৰ নেতৃত্ব প্ৰদান কৰিছিল দামাল গগৈয়ে। যুদ্ধৰ শেষত বদন চন্দ্ৰ বৰফুকনে মান ৰজালৈ বহু ভাৰ ভেটি দিয়াৰ উপৰিও হুমায়ুনেও নামৰ এগৰাকী কুঁৱৰীক অৰ্পণ কৰিছিল। মানৰ দ্বিতীয় আক্ৰমণ আৰম্ভ হৈছিল ১৮১৯ খ্ৰীষ্টাব্দত। সেই সময়ছোৱাত আহোমৰ ৰজা আছিল স্বৰ্গদেউ পুৰন্দৰ সিংহ। মানৰ দ্বিতীয় আক্ৰমণ আৰম্ভ হৈছিল ১৮২১ খ্ৰীষ্টাব্দত আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ সময়ছোৱাত। তেওঁক সহায় কৰিছিল শিখ মহাৰজা ৰঞ্জিত সিঙে। তেওঁ প্ৰায় ১০,০০০ সৈন্য পঠিয়াই